সংশোধনী বিধেয়ক আৰু এই ওয়াকফ সংশোধনী বিধেয়কক লৈ এতিয়া সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু আশংকা কৰা হৈছে যে এই ওয়াকফ সংশোধনী বিধেয়কখনে কেনে ধৰণৰ পৰিৱৰ্তন আনিব তাক লৈ এতিয়া সকলো শংকিত হৈ পৰা পৰিলক্ষিত হৈছে আৰু ওয়াকফ সম্পত্তি বাজেয়াপ্ত কৰা হ'ব নেকি এনে ধৰণৰ প্ৰশ্ন এতিয়া উত্থাপিত হৈছে আৰু যাক লৈ সমগ্ৰ দেশতে তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল আৰু তাৰ মাজতেই কিন্তু দেখা গৈছিল বিৰোধীয়ে এই বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰিছে তাৰ সমান্তৰালকৈ যিকোনো মূল্যৰ বিনিময়ত এই বিধেয়কখন পাৰিত কৰাৰ বাবে এতিয়া শাসক পক্ষ বদ্ধপৰিকৰ হৈ পৰিছে আৰু তেনে সময়তে আজি লোকসভাৰ মজিয়াত এতিয়া উত্থাপন কৰা হৈছে এই ওয়াকফ সংশোধনী বিধেয়ক আৰু এই বিধেয়কক লৈ 8 ঘণ্টা ধৰি আলোচনা হ'ব লোকসভাত নমস্কাৰ মই মৃদুপৱনে স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু স্বাভাৱিকতে এতিয়া প্ৰশ্ন উঠিছে যে ওয়াকফ সংশোধনী বিধেয়কে কেনে ধৰণৰ পৰিৱৰ্তন আনিব এই নতুন যি ওয়াকফ সংশোধনী বিধেয়কখন অনা হৈছে এই বিধেয়কখনৰ ফলত ওয়াকফ সম্পত্তি বাজেয়াপ্ত কৰিব নেকি চৰকাৰে যাক লৈ শংকিত হৈ পৰিছে বিভিন্ন মুছলমান সংগঠনৰ লগতে একাংশ মুছলমান লোক তাৰ বিপৰীতে কিন্তু দেখা গৈছে যে একাংশ মুছলমান মহিলাই এই ক্ষেত্ৰত ওলাই আহিছে আৰু তেওঁলোকে চৰকাৰক সমৰ্থন কৰিছে যেহেতু আমি পূৰ্বে দেখিছিলো যে যি 3 তালাক আছিল সেই 3 তালাক নিষিদ্ধ কৰাৰ যিখন আইন প্ৰথমতে যি বিধেয়ক অনা হৈছিল সেই বিধেয়কটো কিন্তু মুছলমান মহিলাসকলে যথেষ্ট সমৰ্থন জনাইছিল তাৰ বিপৰীতে কিন্তু একাংশ মুছলমান সংগঠনে সেই বিধেয়কখনৰ বিৰোধিতা কৰিছিল আৰু এইবাৰ যি ওয়াকফ সংশোধনী বিধেয়ক আছে তাত এটা মূল তাত দফা হৈছে যে এই ওয়াকফ বোৰ্ডত এতিয়া মুছলমান মহিলা আৰু অমুছলমান লোকো তাত অংশীদাৰ হৈ থাকিব যেহেতু পূৰ্বতে কেৱল মুছলমান লোকসকলে এই ওয়াকফ বোৰ্ডত আছিল তাৰ পৰিৱৰ্তে এই সংশোধনী বিধেয়কখনৰ জৰিয়তে এতিয়া তাত মুছলমান মহিলাৰ অংশগ্ৰহণ নিশ্চিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু সেইবাবে দেখা গৈছে যে মুছলমান মহিলাসকল উৎফুল্লিত হৈ পৰিছে আৰু চৰকাৰক সমৰ্থন জনাইছে তাৰ বিপৰীতে কিন্তু একাংশ মুছলমান সংগঠনে এই যি ওয়াকফ সংশোধনী বিধেয়ক 2025 এই বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰিছে তাৰ সমান্তৰালকৈ বিৰোধীও কিন্তু তীব্ৰ বিৰোধিতা কৰিছে আৰু এই বিধেয়কখন লোকসভাত উত্থাপনৰ পিছতে লোকসভাত গৃহীত কৰোৱাৰ বাবে এতিয়া তৎপৰ হৈ পৰিছে শাসকীয় পক্ষ আৰু শাসকীয় পক্ষই 3 লাইন হুইপ জাৰি কৰিছে তাৰ সমান্তৰালকৈ কিন্তু এই বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰা বিৰোধী দল কংগ্ৰেছ আপ আদি দলসমূহেও নিজৰ নিজৰ সংসদৰ সদস্যসকলৰ বাবে 3 লাইন হুইপ জাৰি কৰিছে আৰু কিন্তু এই যি বিধেয়ক এই বিধেয়কখনত কোৱা হৈছে যে বৈধভাৱে ওয়াকফ সম্পত্তি বুলি ঘোষিত কোনো সম্পত্তিক বাজেয়াপ্ত কৰা নহয় যি সন্দেহ এতিয়া ৰাইজৰ মনত আছে যে এই নতুন বিধেয়কখন অনাৰ ফলত একাংশ লোকে বিভিন্ন উৰাবাতৰিও বিয়পাইছে আৰু এই বিধেয়কখন মুছলমান সকলৰ বাবে যেন বেয়াই কেৱল মাত্ৰ তেনে এটা ধাৰণা দিব বিচাৰিছে একাংশ লোকে আৰু তেনে সময়তে এই বিলখনত কোৱা হৈছে যে বৈধভাৱে ওয়াকফ সম্পত্তি বুলি যিখিনি ঘোষিত সেই তেনে সম্পত্তি কোনো কাৰণতে বাজেয়াপ্ত কৰা নহয় আৰু ওয়াকফ সম্পত্তিৰ ক্ষেত্ৰত সঠিক পৰিচালনা আৰু স্বচ্ছতা আনিবৰ বাবে এই বিধেয়কখন অনা হৈছে যি ওয়াকফ সম্পত্তি বিভিন্ন স্থানত কোনোবা অবৈধভাৱে বেদখল কৰি থকাৰ অভিযোগ আছে আৰু এই ওয়াকফ সম্পত্তি সমূহৰ বিভিন্ন স্থানত খুব কম মূল্যত কাৰোবাৰ স্বজন তোষণৰে সেই আন লোকক দি থোৱাৰ তেনে ধৰণৰ অভিযোগ আছে দীৰ্ঘদিনীয়া সেই বিষয়সমূহৰ ক্ষেত্ৰত স্বচ্ছতা আৰু পৰিচালনাৰ ক্ষেত্ৰত এটা সুচল ব্যৱস্থাৰ বাবে এই বিধেয়কখন অনা হৈছে বুলি চৰকাৰী পক্ষই ঘোষণা কৰিছে তাৰ সমান্তৰালকৈ এই বিধেয়কৰ জৰিয়তে এতিয়া জিলা উপায়ুক্তই ওয়াকফ সম্পত্তি পুনৰীক্ষণ কৰিব পাৰিব যেহেতু প্ৰায় প্ৰতিখন জিলাই জিলাই ওয়াকফ সম্পত্তি আছে এই ওয়াকফ সম্পত্তি হল মুছলমান সকলে তেওঁলোকৰ যি পূৰ্বপুৰুষৰ সম্পত্তি সেই সম্পত্তি এই বোৰ্ডলৈ তেওঁলোকে দান কৰি যায় আৰু সেই দান যোগে লাভ কৰা এই সম্পত্তিসমূহ বিভিন্ন জিলাৰ বিভিন্ন স্থানত য'ত হিচৰতি হৈ আছে সেইসমূহ পুনৰীক্ষণ
বিধেয়কখন পুনৰ পৰীক্ষণ কৰিব এতিয়া জিলা আয়ুক্তসকলে আৰু চৰকাৰী সম্পত্তি ওয়াকফ সম্পত্তি হৈ আছে নেকি তাৰো কিন্তু পৰীক্ষা কৰা হ'ব এই নতুন বিধেয়কখনত সেই ব্যৱস্থাও অনা হৈছে বিভিন্ন সময়ত ওয়াকফ সম্পত্তি বুলি ঘোষণা কৰাৰ পিছত সেই সম্পত্তিত আন লোকে তাত কোনো ধৰণৰ তাত নিৰীক্ষণ কৰাৰ কোনো ব্যৱস্থা নাথাকে এতিয়া এই যে নতুন বিধেয়কখন অনা হৈছে এই নতুন বিধেয়কখনৰ জৰিয়তে এতিয়া কোনো চৰকাৰী সম্পত্তি ওয়াকফ সম্পত্তি হৈ আছে নেকি তাৰো কিন্তু এতিয়া পৰীক্ষা কৰা হ'ব আৰু বৈধ ওয়াকফ সম্পত্তিক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে বলিষ্ঠ পদক্ষেপ লোৱা হ'ব এই বিধেয়কখনৰ জৰিয়তে চৰকাৰী পক্ষই এই সমূহ কথা এতিয়া স্পষ্ট কৰি দিছে আৰু ওয়াকফ সম্পত্তিৰ জৰীপ জিলা যি জৰীপ আয়ুক্ত থাকে তাৰ সলনি এতিয়া জিলা আয়ুক্তই কৰিব এই জৰীপ আৰু বৰ্তমানৰ জৰীপ পদ্ধতিৰে জৰীপ সম্পন্ন কৰা হ'ব আৰু ওয়াকফ সম্পত্তিৰ সঠিক দলিলৰ বাবে জৰীপৰ ব্যৱস্থা কৰা হ'ব আৰু এই ওয়াকফ সম্পত্তিক লৈ বিভিন্ন সময়ত কাৰণ সমগ্ৰ দেশতে বিপুল পৰিমাণৰ এনে ওয়াকফ সম্পত্তি আছে এই সম্পত্তিবোৰক লৈ যাতে কোনো ধৰণৰ ইয়াত বেমেজালি নহয় কোনো ধৰণৰ যাতে ইয়াত দুই নম্বৰী সংঘটিত নহয় তাৰ বাবে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰবিধান থাকিব এই নতুন বিধেয়কখনৰ জৰিয়তে আৰু এই ওয়াকফ সম্পত্তি যিখিনি বৈধ ওয়াকফ সম্পত্তি তাক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে চৰকাৰে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব আৰু এই প্ৰথম অৱস্থাত আমি যদি চাওঁ যে এই ওয়াকফ 2024 বৰ্ষৰ আগষ্টত লোকসভাত উত্থাপন হৈছিল এই ওয়াকফ সংশোধনী বিধেয়ক কিন্তু সেই সময়ত তীব্ৰ বিতৰ্কৰ সূত্ৰপাত হৈছিল আৰু তাৰ পিছতে এই ওয়াকফ সংশোধনী বিধেয়কখন যুটীয়া সংসদীয় কমিটিৰ টেবুললৈ পঠাই দিয়া হৈছিল সংসদে প্ৰেৰণ কৰিছিল আৰু এই সংশোধনী বিধেয়কখনত পূৰ্বৰ ওয়াকফ আইনৰ 40টা সংশোধনী প্ৰস্তাৱনা হৈছিল যিখন বিগত বৰ্ষৰ আগষ্ট মাহত লোকসভাত উত্থাপন কৰা হৈছিল বিধেয়কখন সেই বিধেয়কখনত পূৰ্বৰ যি ওয়াকফ আইন আছিল সেই আইনৰ 40টা সংশোধনী প্ৰস্তাৱনা হৈছিল আৰু এই সংশোধনীৰে ওয়াকফ বোৰ্ডত মুছলমান মহিলা আৰু অমুছলমান প্ৰতিনিধিৰ পোষকতা কৰা হৈছিল যিখন প্ৰথম ওয়াকফ বিধেয়ক আনিছিল সেই বিধেয়কখনৰ জৰিয়তে মুছলমান মহিলা আৰু অমুছলমান লোকৰ প্ৰতিনিধি ওয়াকফ বোৰ্ডত থকাৰ পোষকতা কৰা হৈছিল আৰু সংখ্যালঘু সম্প্ৰদায়ৰ ওয়াকফ সম্পত্তিৰ পৰিচালনা আৰু ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পৰিৱৰ্তনো অনা হৈছিল এই বিধেয়কখনৰ জৰিয়তে আৰু সংশোধনীৰ ক্ষেত্ৰত চৰকাৰে যি পুৰণিকলীয়া আৰু এটা জটিল পদ্ধতি তাক আধুনিকীকৰণ কৰা হৈছে বুলি যুক্তি আগবঢ়াইছিল যি পুৰণি এটা কৌটিকলীয়া পদ্ধতি আছিল এই সংশোধনীৰ জৰিয়তে সেই নতুন এটা আধুনিক পদ্ধতি অনা হৈছে বুলি চৰকাৰী পক্ষই মন্তব্য কৰিছিল বিপৰীতে চৰকাৰে দাখিল কৰা বিধেয়কখনে মুছলিম সম্প্ৰদায়ক আঘাত হনা বুলি যুক্তি দৰ্শাই বিধেয়কখন পুনৰীক্ষণৰ দাবী জনাইছিল বিৰোধীয়ে আৰু এই যি 40টা সংশোধনীৰ প্ৰস্তাৱ প্ৰথম অৱস্থাত আছিল এই 40টা সংশোধনী প্ৰস্তাৱে দেশৰ মুছলমানসকলৰ তেওঁলোকৰ অনুভূতিত আঘাত হনা বুলি যুক্তি দৰ্শাই বিৰোধীয়ে ইয়াৰ পুনৰীক্ষণৰ দাবী জনাইছিল আৰু যুটীয়া সংসদীয় কমিটিয়ে ওয়াকফ বিধেয়কখনৰ বহুকেইটা সংশোধনী আনি বাজেট অধিৱেশনত প্ৰতিবেদনখন দাখিল কৰিছিল আৰু সমিতিখনে ওয়াকফ বিধেয়কৰ নাম ইউনিফাইড ওয়াকফ মেনেজমেন্ট এম্পাৱাৰমেন্ট ইনফিচিয়েন্সি এণ্ড ডেভেলপমেন্ট এক্টলৈ সলনি কৰিবলৈ পৰামৰ্শ দিছিল আৰু তাৰ পিছতে আজি এতিয়া সংসদত উত্থাপন হৈছে এই ওয়াকফ সংশোধনী বিধেয়ক কিন্তু আমি আৰু সদনত এই বিধেয়কখন উত্থাপনৰ পিছতে কিন্তু দেখা গৈছে যে ইতিমধ্যে বিৰোধীয়ে তীব্ৰ বিৰোধিতা কৰি আছিল এই বিধেয়কখনৰ আৰু তাৰ সমান্তৰালকৈ কিন্তু শাসকীয় পক্ষই যিকোনো মূল্যৰ বিনিময়ত এই বিধেয়কখন গৃহীত কৰাৰ বাবে এতিয়া বদ্ধপৰিকৰ হৈ আছিল আৰু তেওঁলোকে এই ক্ষেত্ৰত আজি সদনত হুইপ জাৰি কৰিছিল তাৰ পিছতে দেখা গৈছে বিজেপি তথা এনডিএৰ প্ৰায় সকলো দলেই তাত উপস্থিত আছে সকলো সদস্য উপস্থিত আছে কিন্তু লোকসভাত এই বিধেয়কখন গৃহীত হ'বলৈ হলে যেটো সংখ্যাৰ খেলা বুলি কোৱা হয়
গণতন্ত্ৰই হৈছে সংখ্যাৰ খেলা গণতন্ত্ৰত সংখ্যা অতিকে প্ৰয়োজনীয় আৰু এই বিলখন গৃহীত কৰাৰ ক্ষেত্ৰত কিন্তু যদি আমি এনডিএৰ প্ৰেক্ষাপটত চাওঁ এনডিএ বহুখিনি আগবাঢ়ি আছে কাৰণ এনডিএ হিচাপে সংখ্যাগৰিষ্ঠতা আছে সদনত আৰু সেইবাবে এই বিধেয়কখন লোকসভাত অনায়াসে তেওঁলোকে গৃহীত কৰিব পাৰে কিন্তু এই ক্ষেত্ৰত যি বিজেপিৰ প্ৰধান যি দুটা মিত্ৰ দল আছিল টিডিপি আৰু জেডিইউ তেওঁলোকে কি ভূমিকা লয় তাৰ ওপৰতে যথেষ্টখিনি কথা নিৰ্ভৰ কৰিব আৰু লোকসভাত ওয়াকফ বিধেয়ক গৃহীত হ'বলৈ হলে প্ৰয়োজন হ'ব 272টা ভোটৰ 272 জন সাংসদৰ সমৰ্থনৰ প্ৰয়োজন হ'ব আৰু নিম্ন সদনখনত লোকসভাত এনডিএৰ সদস্য সংখ্যা 293 লাগে 272 আছে 293 অৰ্থাৎ অনায়াসে এই বিধেয়কখন চৰকাৰী পক্ষই লোকসভাত গৃহীত কৰিব পাৰিব আৰু এনডিএৰ প্ৰতিটো মিত্ৰ দলে বিধেয়কখন সমৰ্থন জনালে এই বিধেয়কখন গৃহীত কৰাত কোনো অসুবিধা নাই আৰু এদিন আগলৈ পিছে জেডিইউৱে সদনৰ মজিয়াতহে এই বিধেয়কখনক সমৰ্থন কৰিব নে সমৰ্থন নকৰে তাক লৈ তেওঁলোকে সদনৰ মজিয়াতহে সিদ্ধান্ত ল'ব বুলি কৈছিল কিন্তু দেখা গৈছে যে পৰৱৰ্তী সময়ত তেওঁলোকে আজি সদনত এই বিলখন উত্থাপনৰ পূৰ্বে এই বিলখনক সমৰ্থন জনাব বুলি ইতিমধ্যে তেওঁলোকে মুকলিকৈ জনাইছে আৰু জনশক্তি পাৰ্টিয়ে ওয়াকফ বিধেয়কখন সমৰ্থন নজনাই বুলি এক প্ৰকাৰ তেওঁলোকে ক'ব বিচাৰিছে আৰু এনে পৰিস্থিতিত এতিয়া এনডিএ বিধেয়কখন গৃহীত কৰিবলৈ চেষ্টাৰ ত্ৰুটি কৰা নাই আৰু আমি বিভিন্ন সময়ত দেখিছো আৰ্টিকল 370 হওক 3 তালাকেই হওক এই সময়ত কিন্তু নিৰ্দলীয় বহু সংখ্যক সংসদৰ সমৰ্থন শাসকীয় পক্ষই লাভ কৰি আহিছে 293 যেহেতু এনডিএৰ শক্তি আছে আৰু তাৰ পিছত যদি এটা নিৰ্দলীয় সাংসদৰ সকলেও যদি নিৰ্দলীয় সাংসদসকলেও যদি এতিয়া বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটক সমৰ্থন আগবঢ়ায় তেতিয়াহ'লে এই বিধেয়কখন অনায়াসে সদনত গৃহীত কৰিব পাৰিব আৰু এই বিধেয়কখনৰ সন্দৰ্ভত আলোচনাৰ বাবে ইতিমধ্যে 8 ঘণ্টা সময় নিৰ্ধাৰণ কৰা হৈছে আৰু এই 8 ঘণ্টা আলোচনাৰ অন্তত হয়তো বিধেয়কখনৰ সন্দৰ্ভত যেতিয়া ভোট হ'ব তেতিয়া সকলো কথা স্পষ্ট হৈ পৰিব আৰু আনহাতে ৰাজ্যসভাত বিধেয়কখন গৃহীত কৰিবলৈ হলে ন্যূনতম 119 গৰাকী সংসদৰ তাত সমৰ্থনৰ প্ৰয়োজন হ'ব 119 জন ৰাজ্যসভাৰ সদস্যৰ সমৰ্থন লাগিব এই উচ্চ সদনত এই বিধেয়কখন গৃহীত কৰিবৰ বাবে আৰু ৰাজ্যসভাত এনডিএৰ সংখ্যা হৈছে 126 জন ৰাজ্যসভাটো এতিয়া এনডিএ সংখ্যাগৰিষ্ঠ গতিকে এই বিধেয়কখন দুইখন সদনতে গৃহীত কৰাৰ বাবে বিশেষ কষ্ট নহব যে সেই কথা এক প্ৰকাৰ স্পষ্ট ইতিমধ্যে হৈ পৰিছে আৰু লোকসভাত আজি বিধেয়কখন উত্থাপন হৈছে কাইলৈ হয়তো ৰাজ্যসভাত এই বিধেয়কখন উত্থাপন হ'ব আৰু দুইখন সদনতে আলোচনাৰ অন্তত বৈঠকখন গৃহীত কৰাৰ পিছতে ৰাষ্ট্ৰপতিৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰা হ'ব আৰু ৰাষ্ট্ৰপতিৰ স্বাক্ষৰ হ'লে এই নতুন বিধেয়কখন নতুন ওয়াকফ সংশোধনী যি বিধেয়কখন এই বিধেয়কখন আইনত পৰিণত হ'ব আৰু ইতিমধ্যে মই কৈছো যে লোকসভা ৰাজ্যসভাত এক প্ৰকাৰ মসৃণ হৈ আছে যি সংখ্যাৰ দিশৰ পৰা আৰু এই ক্ষেত্ৰত এতিয়া যি কেৰালাৰ কেথলিক পৰিষদে ওয়াকফ সংশোধনী বিধেয়কখন সমৰ্থন কৰাৰ লগে লগে ৰাজ্যখনৰ সাংসদসকলক এতিয়া বিধেয়কখন সমৰ্থন কৰিবলৈ আহ্বান জনাইছে আৰু যেহেতু এই বিধেয়কখন সংখ্যালঘুৰ পৰিপন্থী বুলি একাংশ বিৰোধী সৰব হৈ আছিল তাৰ সমান্তৰালকৈ কিন্তু এই কেথলিক পৰিষদে যেতিয়া এই খ্ৰীষ্টান সমাজে যেতিয়া এই বিধেয়কখন সমৰ্থন কৰি দিলে এই ক্ষেত্ৰতো কিন্তু যে শাসক পক্ষ আছে শাসক পক্ষ কিছু পৰিমাণে আগুৱাই থাকিল আৰু তাৰ পৰিৱৰ্তে এই বিধেয়কখনৰ আলোচনাৰ সময়ত যে সদন উত্তাল হ'ব তাৰ অনুমান পোৱা গৈছিল কালি যি বিজনেছ এডভাইজৰী কমিটিৰ বৈঠক হৈছিল সেই বৈঠকৰ সময়তে কিন্তু দেখা গৈছিল যে বিৰোধী কংগ্ৰেছকে ধৰি বিৰোধী দলে বৈঠকখন আধাতে এৰি তেওঁলোক ওলাই আহিছিল আৰু তেওঁলোকে অভিযোগ উত্থাপন কৰিছিল যে তেওঁলোকৰ যি কণ্ঠ সেই কণ্ঠ ৰুদ্ধ কৰাৰ চেষ্টা চলাইছিল আৰু তাৰ সমান্তৰালকৈ ৰাজ্যসভাত বিৰোধী দলপতি তথা কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন
যুটীয়া সংসদীয় সমিতিত এই বিধেয়কখনৰ সন্দৰ্ভত আলোচনা হৈছিল আৰু এই বিধেয়কখনৰ কেইবাটাও দফাত আপত্তি জন্মাই তাত টোকা দিছিল বিৰোধী সদস্যসকলে কিন্তু পৰৱৰ্তী সময়ত প্ৰতিবেদনৰ পৰা সেই টোকাসমূহ আঁতৰাই দিয়া হৈছিল বুলি অভিযোগ উত্থাপন কৰিছিল মল্লিকাৰ্জুন খাৰ্গে কিন্তু সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে সেই অভিযোগ পঞ্চাতেই নাকচ কৰিছিল আৰু এই অভিযোগ মল্লিকাৰ্জুন খাৰ্গে মনে খজা ভিত্তিহীন আখ্যা দিছিল কিৰেণ ৰিজিজুৱে আৰু তাৰ পিছত এতিয়া আজি ওয়াকফ যি সংশোধনী বিধেয়ক আছে সেই ওয়াকফ সংশোধনী বিধেয়ক এতিয়া লোকসভাত উত্থাপন হৈছে আৰু 8 ঘণ্টা এই বিধেয়কখনক লৈ আলোচনা হ'ব ইতিমধ্যে দেখা গৈছে যে লোকসভাৰ মজিয়াত যথেষ্ট উত্তাল হৈ পৰিছে এই বিধেয়কখনক লৈ বিৰোধীয়ে তীব্ৰভাৱে এই বিধেয়কখন বাতিলৰ বাবে দাবী জনাই তেওঁলোকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰা হৈছে আৰু তাৰ সমান্তৰালকৈ শাসক বিৰোধী উভয়ে কিন্তু হুইপ জাৰি কৰিছে আৰু ইয়াৰ পিছত যি সদনৰ মজিয়াত ভোট অনুষ্ঠিত হ'ব এই বিধেয়কখন গৃহীত কৰাৰ বাবে সেই ভোটত কোনে কিমান সংখ্যক ভোট লাভ কৰিবলৈ সক্ষম হয় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব কিন্তু যিসমূহ এতিয়া এক প্ৰকাৰ উৰাবাতৰি ওলাই আছিল যে এই বিধেয়ক গৃহীত হ'লে ওয়াকফ সম্পত্তি বাজেয়াপ্ত কৰা হ'ব এনে ধৰণৰ কথাবোৰ কিন্তু এতিয়া অস্বীকাৰ কৰিছে চৰকাৰী পক্ষই আৰু কৈছে যে বৈধ যিসমূহ ওয়াকফ সম্পত্তি আছে সেইসমূহ সুন্দৰভাৱে ৰক্ষণাবেক্ষণৰ বাবেহে অধিক কঠোৰ ব্যৱস্থা অনা হৈছে এই বিধেয়কত তাৰ সমান্তৰালকৈ ওয়াকফ সম্পত্তি বুলি যদি কোনো চৰকাৰী সম্পত্তি অন্তৰ্ভুক্ত হৈ আছে সেইসমূহ জৰীপ কৰাৰ বাবেও এতিয়া জিলা উপায়ুক্ত সমূহে জৰীপ কৰিব আৰু তাৰ পিছত যদি কোনো চৰকাৰী সম্পত্তি ওয়াকফ সম্পত্তি হৈ আছে তেতিয়াহলে সেইবোৰ আতৰ কৰোৱা হ'ব কেৱল যিসমূহ বৈধ ওয়াকফ সম্পত্তি আছে সেই ওয়াকফ সম্পত্তিসমূহ ৰক্ষণাবেক্ষণৰ বাবে এতিয়া ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু সংসদৰ মজিয়াত এই বিধেয়কক লৈ চলা বিতৰ্ক এতিয়া কিমান দূৰ আগবাঢ়ে সেয়া আমি সকলো দেশবাসীয়ে তাৰ ওপৰত এতিয়া নজৰ ৰাখিব এই মুহূৰ্তত মই এই লাইভৰ পৰা বিদায় লৈছো আপোনালোক সকলোকে ধন্যবাদ জনাইছো